মানে দাদাই যেতিয়া মোক এপ্ৰ'চ কৰিলে এণ্টায়াৰ প্ৰচেছত আমি যেতিয়া ডিজাইন ডিছকাশ্যনছবিলাক কৰি আছিলোঁ ষ্টাৰ্টিঙৰ পৰাই দাদাই যেতিয়া চাওক দাদাকতো গমেই পাইছে বস্তুটো বনাম মানে বনাম চ' তাৰপিছত যেতিয়া মই সুধিব যাওঁ তেতিয়া মানে প্ৰত্যেকবাৰ ন'টিছ কৰোঁ যে সিদ্ধাৰ্থ আৰু শেখৰৰ মানে কিবা মুখৰ এক্সপ্ৰেশ্যনেই বদলি যায় বুজিছেনে কাৰণ ঘৰ এটা বনালেতো ডাঙৰ ইনভেষ্টমেণ্ট এটা সোমাই যাবতো তেতিয়া তাহাঁতৰ চাগে অংক নিমিলিব বা ইদাৰ ৱে চ' আমি যেতিয়া ডিজাইনবোৰ ডিছকাশ্যনৰ কাৰণে তেওঁৰ ওচৰত কাৰণ সদায় অকুপাইড থাকে তেখেতে মাল্টিপল টাইমছ গৈ পেলাই অলপকৈ সুধি যাওঁ এদিন ন'টিছ কৰিলোঁ যে তেখেতে মানে বহুত দুখত ভাঙি পৰিছে চ' যেতিয়া আপোনাৰ পুৰণা মাটিটোত আমি গৈছোঁ যেতিয়া পুৰণা ষ্টুডিঅ'টো আছিলে যোনটো এতিয়া ভাঙি গ'ল চ' তেতিয়া মানে তেখেতে মোক হঠাতে ক'লে কথা পাতোঁতে যে তই নাজানো মই কিমান অকলশৰীয়া তই নাজানো মই কিমান লোনলি মোৰ একোৱেই নাই মই একদম জিৰ' মানে তেখেতে একদম পূৰা এজন ভাঙি পৰা মানুহজনৰ নিচিনা চ' মই দাদাক সুধিলোঁ যে দাদা এনেকুৱা কি হৈ গ'ল মানে বস্তুটো আপুনি এনেকৈ কিয় ভাবিছে চ' তাৰপিছত দাদাই কয় তই নাজানো মোৰ লাইবিলিটিছ কিমান চ' তাৰপিছত হ'লেও আমি দাদাই যোনটো সপোন ভাবিছিলে আৰু বিশেষকৈ মানে মোৰ দুখ এইটো লাগে যে দাদাই সেইটো সময়ত কৈ মানে কান্দি গ'ল মানে মানুহজন ঘপককৈ বুজিছেনে এতিয়া আপোনাৰ কান্ধত যদি জুবিনদাৰ নিচিনা মানুহ এজন যদি কান্দি যদি কয় যে মইতো গোটেইখিনি বস্তু দি থৈয়ে যাম সেইটো এনেও পাব্লিকলি জুবিনদাই বহুতবাৰ কৈছে কিন্তু গৰিমা বৌৰ কাৰণে আৰু দেউতাকৰ কাৰণে ঘৰ এটা দি থৈ যাম যোনটো মই মৰাৰ পিছত মিউজিয়াম হ'ব সেনেকুৱা পাৰ্চপেক্টিভতে আমি ডিজাইনছখিনি কৰিছিলোঁ যে অসমীয়া হেৰিটেজ কালচাৰটো ৰিপ্ৰেজেণ্ট হওক চ' তাৰপিছত মানে তেখেতে ক'লে যে বৌকটোতো তই দেখিছ কিমান সৰল তেখেতৰ একো সোণ গহনা মুকুতাৰ লগত একো মানে ইণ্টাৰেষ্টটো নাই মাটিত শুৱালে মাটিটো শুই যায় চ' কিন্তু তাইৰ যাতে আলাই আঠানি নহয় মই ঘৰটো এবাৰ মই বনামেই চ' সেনেকুৱা কনফিডেঞ্চত আমি বস্তু বঢ়িয়াকৈ স্মুথলি গৈ আছিলে তাৰপিছত প্ৰথম দিনাখনৰ পৰাই যেতিয়া চাওক চব বস্তু ৰেডি হৈ যোৱাৰ পিছত কাম যেতিয়া আৰম্ভ কৰিম দেৰ আৰ মাল্টিপল ষ্টেপছ প্ৰথমতে আমি ছাইটটো মেপ বনাম ন চ' য'ত আমি মানে প্ৰত্যেকটো গছো মানে আমি গণি পেলাই থৈছোঁ এইখনে ছাইট মেপ আছে তেতিয়া কাৰণে প্ৰথমতে মই 1 লাখ টকা ক'লোঁ য'ত 20,000 আপোনাৰ কণ্টুৰ মেপত গ'ল আৰু 80,000 বাকী কিবা কিবি আপোনাৰ হেৰিত গ'ল আৰু এতিয়া কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী 80,000 কিমান ভেলু আছে চবেই জানে চ' তাতেও সেই পইচাটো 1 লাখ টকা দিবৰ কাৰণে সিদ্ধাৰ্থে মানে 2 সপ্তাহ লগাইছে কামটো মানে জাষ্ট ডিলে কৰিবৰ কাৰণে মই পকেটৰ পৰা 5,000 টকা দিছোঁ চ' তাৰপিছত মানে যেতিয়া দাদাক মানে মই হেৰি কৰিলোঁ কি কয় এইটো ডিজাইনটো আহি পেলাই চালে একচেপ্ট কৰিলে দাদাই মানে একচেপ্ট হোৱাৰ পিছত সেইটো বাৰু বহুত দীঘলীয়া এটা প্ৰেজেণ্টেশ্যন আছিল দাদাক যোনটো প্ৰেজেণ্টেশ্যন দিছিলোঁ চ' যোনজন মানুহে 10 মিনিট চকীত বহি থাকিব নোৱাৰে ইমান হাইপাৰ এক্টিভ চবেই জানে 3 ঘণ্টা বহাইছোঁ ভাবক 1.5 ঘণ্টা মানে দুটা বেটছত মানে 1.5 ঘণ্টাৰ পিছত দাদা নিজেই উঠি গ'ল মানে হঠাতে আৰু এইগৰাকী ব্যক্তিৰ ভাষ্য আপোনালোকে শুনিলে গোটেইখিনি বৰ্ণনা দিছে জুবিন গাৰ্গৰ কথা সতৰি কৰিছে কেনেধৰণে তেওঁৰ কাষে বা আশে পাশে থকা একাংশ লোকে জুবিন গাৰ্গৰ ওপৰত মানসিক অত্যাচাৰ চলাইছিল সেইখিনি কথাও সতৰি কৰিছে স্বাভাৱিকতে লক্ষণীয় এটা বিষয় আৰু এই বিষয়বোৰ স্পষ্ট হৈছে এতিয়া লাহে লাহে ক্ৰমান্বয়ে বহু কথা ওলাবলৈ এতিয়াও হয়তো বাকী আছে যিবোৰ কথা অতি শীঘ্ৰে পোহৰলৈ আহিব বুলি আমি আশা কৰিব পাৰোঁ জুবিন গাৰ্গৰ মৃত্যু সহজ মৃত্যু নহয় জুবিন গাৰ্গ মানসিকভাৱে অন্তৰ্দ্বন্দ্বত ভুগি আছিল ক'ৰবাত সেইটো আমি অনুমান কৰিব পাৰিছোঁ কাৰণ তেওঁ এটা শেষৰ সাক্ষাৎকাৰটোত তাৰে ইংগিত দি গৈছিল পিপল দি মেক মি মেচিন এনেধৰণৰ এটা বাৰ্তা দিছিল ৰীতা চৌধুৰীৰ সেই সাক্ষাৎকালত সেইটোৱেই বুজাই দিছিল যে কেনেধৰণে মানুহৰ মাজৰ পৰা আঁতৰি গৈছিল একাংশ লোকৰ কথা কৈছিল তেওঁ যিসকলে জুবিন গাৰ্গক ক্ৰমান্বয়ে মেচিনলৈ ৰূপান্তৰিত কৰিছিল এটা যন্ত্ৰ বনাই দিছিল আৰু যিবোৰৰ বাবেই জুবিন গাৰ্গে ভিতৰি ক'ৰবাত যন্ত্ৰনাত ছটফটাই আছিল তেওঁ মুকলিমূৰীয়াকৈ থাকি ভাল পায় মানুহৰ মাজত থাকি ভাল পায় সেই জুবিন হৈ থকা নাছিল শেষলৈ জুবিন গাৰ্গৰ মানসিক ষ্ট্ৰেছ
ইমান বাঢ়ি গৈছিল যাৰ ফলত সেই যিবোৰ নিগেটিভ হৰমন থাকে আমাৰ শৰীৰৰ সেই হৰমনবোৰৰো হয়তো নিঃসৰণ হ'বলৈ ধৰিছিল এনে একাংশ লোকৰ হেঁচাৰ বাবে বা চাপৰ বাবে আমি সকলোৱে জানো এটা বৈজ্ঞানিক বিশ্লেষণ যে মানুহ যিমানেই ষ্ট্ৰেছত থাকিব যিমানেই চাপত থাকিব সিমানেই আমাৰ শৰীৰত কিছুমান এনেকুৱা ধৰণৰ হৰমন নিৰ্গত হয় যিবোৰ আমাৰ শৰীৰৰ বাবে উপকাৰী নহয় জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেইবোৰেই হৈছিল নেকি জুবিনক এটা মানসিক হেঁচা দিয়া হৈছিল তেওঁৰ আশে পাশে থকা এই সিদ্ধাৰ্থ বা শেখৰ দৰে মানুহৰ দ্বাৰা তেওঁলোকে জানি বুজি এই কাম কৰিছিল নেকি জুবিন গাৰ্গক সেই প্ৰশ্নবোৰ এতিয়া উত্থাপন হৈছে আৰু তাৰ উত্তৰ পাবলৈ আমি তদন্ত ক্ষীপ্ৰ হোৱাটো বিচাৰিছোঁ আজি গৰিমা শইকীয়া গাৰ্গেও কৈছে তদন্ত আৰু অধিক ক্ষীপ্ৰ হওক প্ৰতিটো তথ্য উদ্ঘাটন হওক আৰু অসমৰ ৰাইজে যাতে ন্যায় পায় জুবিন গাৰ্গে যাতে ন্যায় পায় সেইটোৱে সকলোৱে কামনা কৰিছে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ